ফ্ৰেণ্ডছ আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে সুখবৰ লৈ আহিছোঁ। অন্ত পৰিল আপোনালোকৰ দীৰ্ঘকালৰ অপেক্ষা। আজি আপোনালোকে সেই অপেক্ষা শেষ হ'ব, অন্ত হ'ব। ফ্ৰেণ্ডছ মই আপোনালোকক জনাব খুজিছোঁ যে বিকম ফাৰ্ষ্ট ছেমিষ্টাৰ মেৰিট লিষ্ট ইন গুৱাহাটী কমাৰ্চ কলেজ পাব্লিছড হৈ গৈছে। গতিকে ফ্ৰেণ্ডছ কেনেকৈ আপোনালোকে মেৰিট লিষ্টটো ডাউনলোড কৰিব পাৰিব, আপুনি চাব পাৰিব যে আপোনাৰ নামটো মেৰিট লিষ্টত আছে নে নাই। আৰু ফ্ৰেণ্ডছ লগতে মই ডিছকাশ্যন কৰিম যে কেতিয়া এডমিশ্যন হ'ব আৰু এইচএছৰ এডমিশ্যন ইন কমাৰ্চ ইন গুৱাহাটী কমাৰ্চ কলেজ কেতিয়া এডমিশ্যন হ'ব, এই গোটেইখিনি ডিটেইলছ মই ইয়াতে ডিছকাশ্যন কৰিম। গতিকে ফ্ৰেণ্ডছ আহক আমি ভিডিঅ'টো শেষলৈকে চাওঁ। গতিকে ফ্ৰেণ্ডছ পোনপ্ৰথমে আপোনালোকে গুৱাহাটী কমাৰ্চ কলেজৰ ৱেবছাইটত ক্লিক কৰক, লগ ইন কৰাৰ পিছত আপোনালোকৰ পেজটো এনেকৈ এপিয়াৰ হ'ব। দেন গুৱাহাটী কমাৰ্চ কলেজৰ অফিচিয়েল ৱেবছাইট guwahatiCommerceCollege.ac.in আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পিছত গুৱাহাটী কমাৰ্চ কলেজৰ অফিচিয়েল ৱেবছাইটটো এনেকৈ এপিয়াৰ হ'ব। দেন ক্লিক হিয়াৰ ফৰ অনলাইন এডমিশ্যনছ আছে, এডমিশ্যন ফৰ্ম 2021-2022। ফ্ৰেণ্ডছ ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব পাৰিছে যে এডমিশ্যন ন'টিছ এণ্ড মেৰিট লিষ্ট ফৰ বিকম ফাৰ্ষ্ট ছেমিষ্টাৰ 2021 আপোনালোকে একদম প্ৰথমতে দেখিব পাৰিছে। দেন আপোনালোকে দেখিব পাৰিছে এডমিশ্যন ইনষ্ট্ৰাকশ্যন ফৰ এইচএছ এডমিশ্যনছ। দেন আপোনাৰ BBA ফাৰ্ষ্ট ছেমিষ্টাৰ আপোনাৰ 5খন ড্ৰাফ্ট ইছ্যু কৰিছে, আপোনালোকে চাই ল'ব যে আপোনালোকৰ নামটো আছে নে নাই। গতিকে পোনপ্ৰথমে মই ডিছকাশ্যন কৰিম ফ্ৰেণ্ডছ আপোনালোকৰ বিকম ফাৰ্ষ্ট ছেমিষ্টাৰ মেৰিট লিষ্টটো। চ' ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাব আপোনাৰ মেৰিট লিষ্টটো ডাউনলোড হৈ যাব। চ' ফ্ৰেণ্ডছ চাইছে মেৰিট লিষ্ট ডাউনলোড হৈ গ'ল। গুৱাহাটী কমাৰ্চ কলেজ এডমিশ্যন ন'টিছ ডেটেড 9 September 2021, মেৰিট লিষ্ট 1 বিকম ফাৰ্ষ্ট ছেমিষ্টাৰ CBCS। গতিকে ফ্ৰেণ্ডছ মেৰিট লিষ্টটো আপোনালোকে ইয়াতে চাব পাৰিছে, আপোনালোকে চাব পাৰিব কেটেগৰী ৱাইজ ইয়াতে দিয়া আছে আৰু আপোনাৰ নামটো ইয়াতে আছে নে নাই, কিমানখিনি কাট অফ গৈছে, এই গোটেইখিনি ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰিব। ইয়াতে চাব পাৰিছে আপোনালোকৰ মেৰিট লিষ্টটো কেটেগৰী ৱাইজ গোটেইখিনি ডিটেইলছ ফ্ৰেণ্ডছ ইয়াতে দিয়া আছে। জেনেৰেল মেৰিট, আনৰিজাৰ্ভড, দেন ৰিজাৰ্ভড, জেনেৰেল, আনৰিজাৰ্ভড, জেনেৰেল মেৰিট আনৰিজাৰ্ভড, জেনেৰেল মেৰিট আনৰিজাৰ্ভড। অ'কে ফ্ৰেণ্ডছ 75 পেজ আছে ইয়াতে। এণ্ড কেটেগৰী ৱাইজ আপোনাৰ দিয়া আছে ST প্লেনছ, ST হিলছ, দেন OBC, MOBC, দেন আপুনি চাব পাৰিছে গোটেইখিনি আছে। আৰু কাট অফটো ফ্ৰেণ্ডছ আপোনালোকে ইয়াৰ পৰা চাব পাৰিব। কিন্তু ফ্ৰেণ্ডছ ইয়াতে মই ডিছকাশ্যন কৰিম বিশেষকৈ এডমিশ্যন গাইডলাইনছখিনি। আপোনালোকে গম পাই গৈছে কেনেকৈ আপোনালোকে মেৰিট লিষ্টটো ডাউনলোড কৰিব পাৰিব, আপোনাৰ নামটো চেক কৰি ল'ব। ফ্ৰেণ্ডছ মই ডিছকাশ্যন কৰিম বিশেষকৈ ইয়াতে এডমিশ্যন গাইডলাইনছ ফৰ বিকম ফাৰ্ষ্ট ছেমিষ্টাৰ, কেতিয়াৰ পৰা আপোনালোকৰ এডমিশ্যনছ আৰম্ভ হ'ব, অনলাইন হ'ব নে অফলাইন হ'ব, পে'মেণ্ট মোডটো কেনেকৈ হ'ব, আপোনাৰ এডমিশ্যনটো ফ্ৰী হ'ব নে নাই, গোটেইখিনি ডিটেইলছ আমি গাইডলাইনছখিনি ডিছকাশ্যন কৰিম। চ' ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰিছে যে দ্য ফলোয়িং এপ্লিকেণ্টছ আৰ প্ৰভিজনেলি ছিলেক্টেড ফৰ এডমিশ্যনছ ইন টু বিকম ফাৰ্ষ্ট ছেমিষ্টাৰ ক্লাছ of the college for the session 2021-22 under unreserved and reserved categories. So schedule of admissions আপোনালোকে চাব পাৰিছে। The selected student shall have to take online admission by logging into the admissions portal of Guwahati Commerce College between 11 September 2021 from 11 AM to 14 September 2021 12 midnight, and fee to be paid online rupees 5,260. So friends ইয়াতে আপোনালোকক কি কৈছে যে গুৱাহাটী কমাৰ্চ কলেজৰ বিকম ফাৰ্ষ্ট ছেমিষ্টাৰ মেৰিট লিষ্ট আহি গৈছে ফৰ বোথ আনৰিজাৰ্ভ, ডেট মিন জেনেৰেল কেটেগৰী এণ্ড ৰিজাৰ্ভ কেটেগৰীজ। চ' ফ্ৰেণ্ডছ যিবিলাক কেণ্ডিডেট ছিলেক্টেড হৈছে এই কেণ্ডিডেটছখিনিক ৰিকুৱেষ্ট কৰিছে, ছাজেষ্ট কৰিছে যে আপোনালোকে বাই 14 September midnight 12 আপোনালোকে এডমিশ্যন কমপ্লিট কৰিব লাগিব। আৰু যদি আপোনালোকে এডমিশ্যন নকৰে, পে'মেণ্ট নকৰে, আপোনালোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট কৰি দিয়া হ'ব। আৰু আপোনালোকৰ এডমিশ্যন আৰম্ভ হ'ব 11 September 2021 পৰা ৰাতিপুৱা 11টা বজাৰ পৰা। দেন ফৰ এডমিশ্যন আণ্ডাৰ ফি ৱেইভাৰ স্কিমছ ফৰ দ্য ষ্টুডেণ্ট অফ দ্য ষ্টেট আছাম অনলি, লাষ্ট ডেট 14 September 2021 মিডনাইট। যিবিলাক ষ্টুডেণ্টছ ফ্ৰী এডমিশ্যন পাব, যেনেকুৱা যিবিলাক EWS কেটেগৰীৰ ষ্টুডেণ্ট আছে তেখেতসকলে ফ্ৰী এডমিশ্যন পাব। আৰু সিহঁতসকলৰ কাৰণে কি হ'ব, লাষ্ট ডেট অফ এডমিশ্যনছ হ'ব 14 September 2021 ৰাতি 12টা বজাৰ আগলৈকে। চ' ফ্ৰেণ্ডছ এলিজিবিলিটি কেটেগৰী আপুনি চাব পাৰিছে
student whose parental annual income is less than rupees 2 lakh from all sources will be eligible to avail these schemes. Friends, মই ইয়াৰ আগতো বেলেগ ভিডিঅত মই ডিসকাশন কৰিছো যে কোনবিলাক ক্যান্ডিডেটসে ফ্ৰী এডমিশন পাব যিবিলাক ক্যান্ডিডেটৰ পেৰেন্টছৰ annual income is less than rupees 2 lakh from all sources তেখেতসকলে কি পাব ফ্ৰী এডমিশন পাব if either of the parent mother or father of the student is working in the state government central government semi government state or central government undertaking such student shall not be eligible under these schemes যদি কোনোবা স্টুডেন্ট বা ক্যান্ডিডেটৰ গার্জিয়ান বা পেরেন্টস যদি স্টেট গভর্নমেন্ট বা সেন্ট্রাল গভর্নমেন্টৰ আন্ডাৰত যদি কাম কৰি আছে চাকৰি কৰি আছে তেখেতসকলে ফ্ৰী এডমিশন নাপায় photographs showing the planting of sapling of tree by the candidate himself or herself আৰু আপোনালোকে এডমিশনৰ সময়ত কি কৰিব লাগিব ফ্ৰী এডমিশন ল'ব কাৰণে আপোনালোকে কি কৰিব লাগিব sapling তাৰমানে গছৰ পুলি ৰুব লাগিব আৰু আপোনালোকে এটা কৈ কি ল'ব লাগিব ফটো ল'ব লাগিব then verification of documents হ'ব পাৰে eligible student shall come to the college on 13th and 14th September 2021 for physical verification of the following documents in original আপোনালোকে ডকুমেন্টস কিনি ভেৰিফিকেশন কৰিব কাৰণে আপোনালোকে কলেজত যাব লাগিব যিবিলাক ষ্টুডেন্ট ফ্ৰী এডমিশন পাব ওকে 13th and 14th September আপোনালোকে কলেজত যাব লাগিব আৰু আপোনাৰ অৰিজিনাল ডকুমেন্টস কিনি ফিজিক্যালি ভেৰিফাই কৰিব লাগিব আৰু কি কি ডকুমেন্টস আপোনালোকে অৰিজিনাল ভেৰিফাই কৰিব লাগিব ফিজিক্যালি হেতু চাব পাৰে এইচএস মাৰ্কশিট উইদাউট লেমিনেশন দেন আপোনালোকে ভেৰিফাই কৰিব লাগিব ইনকাম সাৰ্টিফিকেট ইস্যুড বাই the concerned revenue circle officers okay then online admissions after physical verification of the documents mentioned in 1 and 2 above the eligible student shall be allowed to take online admission by logging into the admissions portal of Guwahati Commerce College before 14 September 2021 12 midnight and fees to be paid rupees 440 so friends yate amar mool kotha to hol je become first semester under Guwahati University Guwahati Commerce College আপোনালোকৰ এডমিশনস অনলাইন হ'ব সো ফ্ৰেন্ডস যিবিলাক নন ফি ওয়েভাৰ হয় যিবিলাকে ফ্ৰী এডমিশন নাপায় তেখেতসকলে 11 সেপ্টেম্বৰৰ পৰা 14 সেপ্টেম্বৰৰ ভিতৰত এডমিশনস ল'ব লাগিব আৰু তেখেতসকলৰ কাৰণে এডমিশন ফি হ'ব 5260 কিন্তু ইয়াতে কি কৈছে যিবিলাক ক্যান্ডিডেটস ফ্ৰী এডমিশন ল'ব খুজিছে বা ফ্ৰী এডমিশনৰ কাৰণে এপ্লাই কৰিছে তেখেতসকলে কি কৰিব লাগিব ফিজিক্যালি ডকুমেন্টস ভেৰিফিকেশন কৰিব লাগিব অন 13th and 13th or 14th September 2021 and after physical verification of the documents they can take the admissions the students who will be verified they can be take admissions through online আৰু হিয়তৰ কাৰণে admission fee হ'ব rupees 440 then notes kini sabo apuni subsequent merit list will be published on the basis of availability of seats if any vacant seats arises in the general merit list the candidates from reserve categories securing same marks will be considered as candidates from general or unreserved category the list extracurricular quota will be notified later on so friends yate ki koise je jodi kono general merit list or jodi kono ba student admission nolay seat jodi vacant thake tenele next jibilak waiting list ase tekhetokole admission pai jabo aru yate koise jibilak extracurricular quota student ase hetor merit list pisot notify koribo etia issue kora হোৱা নাই সো ফ্ৰেন্ডস এইখিনি আছিল আমাৰ বিকম ফাৰ্স্ট সেমিস্টাৰৰ বিষয়ে এতিয়া মই ডিসকাশন কৰিম এইচএস ফাৰ্স্ট ইয়াৰ এডমিশন গাইডলাইনস আন্ডাৰ গুৱাহাটী কমাৰ্চ কলেজ ফ্ৰেন্ডস বিকম ফাৰ্স্ট সেমিস্টাৰৰ বিষয়ে যদি আপোনালোকৰ কিবা ধৰণৰ ডাউটস আছে আপোনালোকে কমেন্টস কৰি মোক জনাব পাৰে আৰু যদি আপোনালোকৰ তথ্যখিনি ভাল লাগিছে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আহক আমি এতিয়া এইচএস ফাৰ্স্ট ইয়াৰৰ বিষয়ে আমি আলোচনা কৰো সো ফ্ৰেন্ডস চাব পাৰিছে এডমিশন ইনস্ট্ৰাকচন ফৰ এইচএস admissions so friends yate click korilu click korar pisot apunar instruction to download hoy gal so yate hs er bikhoy ki koise saok the selected applicants who have acknowledged their admission into Guwahati Commerce College in Dorpon portal are hereby advised to come to the college on 9th or 11th September 2021 10 a.m. to 3 p.m. for verification of original documents and confirmation approval to their admissions so friends মই আপোনালোকৰ লগত ডিসকাশন কৰিছিলো যে এবাৰ আপোনালোকে মেৰিট লিষ্ট এইচএস ফাৰ্স্ট ইয়াৰৰ কাৰণে আপোনালোকে দৰ্পণ পৰ্টেলত গৈ লগইন কৰি আপুনি চাব পাৰে সো যিবিলাক ষ্টুডেন্টস বা ক্যান্ডিডেটৰ নাম গুৱাহাটী কমাৰ্চ কলেজ সিলেকশন হৈছে এডমিশনৰ কাৰণে সিলেকশন হৈ গৈছে তেখেতসকলে কি কৈছে যে বাই
কি কৈছে 9th or 11th সেপ্টেম্বৰত আপুনি কি কৰিব লাগিব গুৱাহাটী কমাৰ্চ কলেজত ফিজিক্যালি যাব লাগিব আৰু আপোনাৰ অৰিজিনাল ডকুমেন্টছখিনি ভেৰিফাই কৰিব লাগিব আৰু তাৰ পিছতহে আপুনি কনফাৰ্ম হ'ব যে এডমিশন পাব নে নাই then applicants have to show the message selection received from Darpan portal আৰু দৰ্পণ পৰ্টেলৰ পৰা আপোনাৰ মোবাইল ফোনত যেটো মেছেজ গৈছে যে আপুনি সিলেকশন হৈছে গুৱাহাটী কমাৰ্চ কলেজত এছএছ ফাৰ্ষ্ট ইয়াৰ এডমিশনৰ কাৰণে সেই মেছেজটো আপোনালোকে শো কৰিব লাগিব গুৱাহাটী কমাৰ্চ কলেজত আৰু আপোনালোকে কেতিয়া যাব পাৰে 9 সেপ্টেম্বৰ আৰু 11 সেপ্টেম্বৰত নেক্সট আপোনালোকে চাব The applicants have to bring the following self-attested documents along with the original for verification. So, student physically কি কৰিব লাগিব কলেজত গৈ পেলাই documents verification কৰিব লাগিব এতে কোন বিলাক documents আপোনালোকে carry কৰিব লাগিব for physical verification আপোনালোকে চাই লওক so প্ৰথমতে সব print out copy of the application details downloaded from Darpan portal আপুনি যেতি এপ্লাই কৰিছিল সেই সময়ত আপোনাৰ application form এখন আহিছিল আৰু আপোনালোকে ডাউনলোড কৰিছিল সেইখন carry কৰিব লাগিব then mark sheet and admit card of HSLC then আপোনালোকৰ caste certificate if any it is applicable then 2 copies of passport size photograph then income certificate fee waiver category যদি আপুনি free admissioner কাৰণে apply কৰিছে বা you are eligible for free admissions তেনেহলে আপোনালোকে income certificate কি কৰিব লাগিব provide কৰিব লাগিব verify কৰিব লাগিব and applicants have to pay the following fees in the college counter after verification of the original documents আপোনাৰ verification হোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব admission fee pay কৰিব লাগিব যিবিলাকৰ admission free নহব তেখেতসকলৰ চাব পাৰে for paid admission category for boys 4960 then for girls 4360 আৰু fee waiver যিবিলাক category আছে যিবিলাকৰ free admission হ'ব both for girls and boys 440 fees হ'ব আৰু আপোনালোকে fee submit কৰিব লাগিব offline then information for the admission under fee waiver scheme আপোনালোকে চাব পাৰে আপোনালোকে কেতিয়া free admission পাব আপোনালোকে যদি কি আপোনালোকৰ পেৰেন্টছৰ ইনকাম ইজ লেছ দেন rupees 2 লাখ হয় এনুৱেল ইনকাম তেতিয়া হলে আপোনালোকে কি পাব ফ্ৰী এডমিশন পাব কিন্তু ইয়াৰ কাৰণে আপোনালোকে ইনকাম সাৰ্টিফিকেট দেখাব লাগিব which is issued by the circle officer or any authorized undertakings okay so friends এইখিনি হল আমাৰ মূল কথা এতে ডকুমেন্টছ ফৰ ভেৰিফিকেশন আপোনালোকে চাব পাৰে অলৰেডি মই ডিসকাশন কৰিলো HSLC mark sheet and then apune verify koribo lagibo income certificate issued by the concerned revenue circle officer then caste certificate if it is applicable so friends eikhini asal amar guidelines for admissions in HS first year in Guwahati Commerce College friends tothokhini jodi apnalokok bhal lagise please like koribo share koribo for more updates please subscribe the channel and press the bell icon thank you have a great day